বিহুৰ ছুটি বুলি ঘৰলৈ আহিছিলোঁ। ছুটি শেষ হ'বৰেই হ'ল। আজি লগৰকেইটা আহিছিল। গোটেইকেইটা আহি ক'লে বিহু বুলি ব'ল খানা এটাকে খাওঁ। তাকেই ভাইটি আৰু মই যাবলৈ ওলাইছোঁ। তেওঁ সিহঁতি খানাৰ যোগাৰ কৰি আছে। ব'লকচোন আমিও তালৈকে গৈ থাকোঁ। কথা বতৰাৰ মাজেৰে আমি দুয়োটাও যাবলৈ ওলালোঁ। এয়া চাওকচোন চাৰিওফালে উদং হৈ থকা পথাৰখন। কিছুদিনৰ পিছত এইখনেই সেউজীয়া চিয়ামলী বৰণেৰে আৱৰি ধৰিব। কিমান যে ভাল লাগে সেই দিনকেইটা। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। আপোনালোকে দেখিবলৈ পাই থকা এইখন হৈছে চাৰণ বিল। বৰ সুন্দৰ এটা পৰিৱেশ। চাওকচোন বিলখনৰ পাৰত ডিচেম্বৰ মাহৰ শেষৰ ফালে নতুন বছৰৰ গাদৰাৰ যেনেধৰণৰ প্ৰস্তুতি চলে দেখিলেই ভাল লাগে। বৰ ধুনীয়া বনভোজৰ স্থান হিচাপে পৰিগণিত মৰিগাঁও জিলাৰ এই চাৰণ বিলৰ পাৰ। সকলোৱে ইংৰাজী নৱবৰ্ষক আদৰাৰ বাবে ইয়ালৈ বনভোজ খাবলৈ আহে, ফূৰ্তি কৰে। বৰ ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয় সেইকেইটা দিনত। আপোনালোকেও আহিব পাৰে। চাওকচোন পৰিৱেশটো এবাৰ। চতৰ শেষত বসন্তৰ পৰশ পাই গোটেই গছ বনবোৰ সেউজীয়া হৈ উঠিছে। নতুন পাত সলাইছে গছে। পৰিৱেশটো বৰ মনোমোহা হৈ পৰিছে। কাষতে চাৰণ বিল, কাষত সেউজীয়া গছৰ এটা মনোমোহা দৃশ্য। কাষতে গাড়ীখন ৰখাই মই আৰু ভাইটি দুয়োটাই সেই দৃশ্যৰ এবাৰ উপভোগ কৰিলোঁ। এবাৰ আপোনালোককো গোটেই ৰাউণ্ড 360 ভিউ এটা দেখাই দিছোঁ। তাৰপিছত আমি দুয়ো গৈ সেই খানা খোৱা ঠাইডোখৰত উপস্থিত হ'লোঁ। আমি গৈ পোৱালৈকে বহুখিনি কাম আগবাঢ়ি আছিলে। পিঁয়াজ কাটি আছে, ৰান্ধনীয়ে ৰন্ধা বঢ়া কৰি আছিলে আৰু আমি গৈ তাতে অকণমান ধেমালি ফূৰ্তি কৰিলোঁ। তেনেদৰেই সময়বোৰ পাৰ হ'ল, লগৰ গোটেইখিনি আহিল আৰু শেষত আমি ধুনীয়াকৈ খোৱা বোৱা কৰি তাৰ পৰা গুচি আহিলোঁ। তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।